ওদালগুৰি জিলাৰ মাজবাট ৰাজচক্ৰ এলেকাৰ গৰৈমাৰীত এতিয়া সুকীয়া আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। গৰৈমাৰী বজাৰ খোলাৰ হাইস্কুল খেলপথাৰ প্ৰাংগণত যোৱা 19 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে হ'বলগীয়া এই শ্ৰীমদ ভাগৱত মহাপুৰাণ জ্ঞান যজ্ঞৰ আজিৰ চতুৰ্থ দিনটোত শিশুৰ পৰা আবাল-বৃদ্ধ বনিতালৈ সকলোৱে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰায় 30,000ৰো অধিক ৰাধি ৰাধি ভক্তৰ সমাগম হোৱা ভাগৱত মহাপুৰাণ জ্ঞান যজ্ঞস্থলীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখা গৈছে। কলিযুগত হৰিনামে সাৰ কথাষাৰ শিৰোগত কৰি ভক্তসকলৰ মুখত ৰাধে ৰাধে ধ্বনি উচ্চাৰিত হোৱা দেখিবলৈ পোৱা গৈছে। উক্ত কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰে ভাগৱত মহাপুৰাণ যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি জ্ঞান বাহাদুৰ চেত্ৰী, কাৰ্যকৰী সভাপতি ৰাম চেত্ৰী, সম্পাদক দীপক চেত্ৰী আদিয়ে। হয়, যোৱা 2025 চনৰ জানুৱাৰী মাহত এই ভাগৱতৰ কথা মোৰ মুখেদি ওলাইছিল। ওলোৱাৰ পিছত ৰাইজক মাতি কিনি আলোচনা বিলোচনা মিটিং কৰিলোঁ। তেতিয়াৰ পৰা আমি সংকল্প লৈছোঁ যে অহা 26 চনৰ মাৰ্চ মাহৰ 19 তাৰিখৰ পৰা 27 তাৰিখলৈকে আমি ইয়াত ভাগৱত কৰিম বুলি যোৱা 25 ফেব্ৰুৱাৰীতে হৈছিল। গতিকে আহি আজি আমি 4 দিন পালোহি। এই 4 দিনত ভব্য ৰূপত ইয়াত ভাগৱত চলি আছে। ৰাইজৰ হাজাৰ হাজাৰ ৰাইজৰ সমাগম হৈ আছে। আমি কমিটিয়ে যিমান আসন গ্ৰহণ কৰিব লাগিছিল বহুত কম পৰিল, সেইকাৰণে আমি দুখিত। গতিকে আগন্তুক দিনো এই ভক্তজনৰ সমাগম বহুত বাঢ়িব বুলি আমি আশা কৰোঁ। গতিকে আহক, যদি কোনোবাই আহিম বুলি ইচ্ছা কৰি আছে আহক। এই ভাগৱত দুনাই আকৌ ইয়াত নাপাব, এই সুযোগটো আপোনালোকে পাহৰি নাযাব। গতিকে গোটেইকেইটা ৰাইজক আমি এই আহ্বান কৰোঁ, আপোনালোকে আহক এই ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে। হয়, সেইদিনাও মই কৈছিলোঁ আমি ইয়াতে অকল গোৰ্খা জাতি নহয়, লগতে আমি অসমীয়া আছোঁ, আদিবাসী আছোঁ, বেংগলী আছোঁ, বড়ো আছোঁ। আমি গোটেইকেইটাই মিলি কিনি ইয়াত এই আয়োজন আমি কৰিছোঁ। আমাৰ ভাতৃত্ব ইয়াত বহুত ভাল আছে। এই য'ত বাচিকা আনিছোঁ তেখেতেও আধা হিন্দী আৰু এটা নেপালীয়ে কৈ আছে, সেইকাৰণে আমি হিন্দীত ক'বলৈ দি আছোঁ। গতিকে আমি চবৰে সহযোগত এই যজ্ঞটো চলি আছে। জয় শ্ৰী ৰাধে বুলি কৈছোঁ। আপোনালোকে জানে যে প্ৰায় 19 তাৰিখৰ পৰা আমাৰ জলযাত্ৰা আছিলে। 27 তাৰিখলৈ এইটো এসপ্তাহ আমাৰ ভাগৱত হয়। গতিকে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু ইয়াত প্ৰায় প্ৰত্যেক দিনে আমাৰ 10,000ৰ পৰা 20,000, 20,000 পৰা 30,000 তেনেকৈ ভক্তগণ ইয়াত হৈ আছে, একগোট হৈ আছে। গতিকে আমি এইটোৱে ক'ম যে এই ভাগৱতে যাতে অসমত আমাৰ শান্তি আনে, অসমত এটা ভাতৃত্ববোধ আনে আৰু ভগৱান কৃপাত সকলোৰে যেন কল্যাণ হয়, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আমাৰ 19 তাৰিখৰ পৰা চলি থকা কাৰ্যসূচী 27 তাৰিখত অন্ত হ'ব আৰু 27 তাৰিখে আমাৰ লগুণ লগোৱা আমাৰ কাৰ্যসূচী আছে। তাত প্ৰায় 100ৰ ওপৰত আমাৰ এইবিলাক আমাৰ লগুণ লগোৱা আমাৰ হ'ব, ভক্তসকল হ'ব। আৰু লগতে সেইদিনা আমাৰ বহুতো তেনেকুৱা কাৰ্যসূচী আছে, যি কাৰ্যসূচীত আমাৰ যেনেকৈ আমাৰ হোম যজ্ঞ হ'ব। হোম যজ্ঞ ডাঙৰকৈ এটা কৰা হৈছে। গতিকে 27 তাৰিখৰ দিনত যাতে অসমৰ পৰা বহুতো প্ৰান্তৰ পৰা আমাৰ ইয়াত মানুহ ভক্তসকল গোট হ'ব, তাৰ কাৰণে আমি সেই ব্যৱস্থাবিলাক আমি কৰি থোৱা হৈছে। আৰু লগতে আমি অসমত থকা বিভিন্ন গাঁৱৰ সকলো ধৰ্মাৱলম্বীসকলক আমি ইয়াত আহি আমাৰ এই ভাগৱত উপভোগ কৰিবলৈ আমি বা শ্ৰৱণ কৰিবলৈ আমি সকলো ভক্তসকলক অনুৰোধ জনাইছোঁ। চাওক, যি ধৰণৰ উশৃংখল এটা পৰিৱেশ হৈ আছে বা বিভিন্ন ধৰণৰ আমি দেখা পাওঁ, গতিকে ভাগৱত যোগেদি আমি এইটো যে ভাগৱত যেতিয়া শুনিব। মাজবাটৰ পৰা অমৃত নিউজ 24/7।